নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে যোৱাকালি মই কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু তাত তোমালোকে যিসকলে পাছ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে সেই ভিডিঅ'টো গৈ তোমালোকে চাব পাৰিবা আৰু সেই সন্দৰ্ভত কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত তোমালোকে সকলোখিনি কথা তাৰ পৰা জানি ল'ব পাৰিবা আৰু ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ চাব পাৰিবা। এতিয়া কথাটো হ'ল যে সেই ভিডিঅ'টো বহুতো ষ্টুডেণ্টে চাইছে আৰু তেওঁলোকে কমেণ্ট কৰিছে যে তেওঁলোকৰ কি ছাবজেক্টত তেওঁলোকৰ বেয়া হৈছে বা তেওঁলোকে এতিয়া কি কৰা উচিত, বা বহুতেও কমেণ্ট কৰিছে যে বহি তেওঁলোকে ৰিচেক কৰিব পাৰিবনে নাই। সেই সন্দৰ্ভতে আমি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তোমালোকৰ যি কুৱেশ্যন আছিলে তোমালোকৰ সেই কুৱেশ্যনসমূহৰ সন্দৰ্ভতে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে, শেষলৈকে চাবা। আৰু যদিহে চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা যাতে ভৱিষ্যতৰ সকলো ধৰণৰ আপডেট তোমালোকে অতি সোনকালে পাব পাৰা। গতিকে পলম নকৰি ব'লা এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ। পোনপ্ৰথমে তোমালোকে স্ক্ৰীণত ইতিমধ্যে দেখিবলৈ পাইছা যে ছাত্ৰ ছাত্ৰীসকলে বা তোমালোকে কমেণ্ট কৰিছা, যে কমেণ্টসমূহ মই তোমালোকক দেখুৱাই লৈছোঁ। এই কমেণ্টবোৰৰ ভিত্তিতে মই তোমালোকক সকলোখিনি আনচাৰ দিবলৈ চেষ্টা কৰিম। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো সুধি আছিলে যে তেওঁলোকে হিন্দী মেক্সিমাম ষ্টুডেণ্টৰে মই কমেণ্ট দেখিছোঁ যে তেওঁলোকে হিন্দী, ইংলিছ আৰু আছামিছ এই তিনিটা ছাবজেক্টত তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাই। এতিয়া তেওঁলোকে সুধি আছে যে এই ক্ষেত্ৰত তেওঁলোকে কি কৰাটো উচিত। গতিকে মই যিহেতু কালি যিটো কম্পাৰ্টমেণ্টেল এক্সামৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ, সেই ভিডিঅ'টো ইতিমধ্যে উল্লেখ কৰা আছিলে যে তোমালোকে মেক্সিমাম তিনিটা ছাবজেক্টত তোমালোকে এই এক্সামটো দিব পাৰিবা। আৰু তিনিটা ছাবজেক্ট মানে যিকোনো তিনিটা ছাবজেক্ট, অকল যে আছামিজ বা ইংলিছ হওক বা ইলেক্টিভত দিব নোৱাৰি এনেকুৱা নহয়। সকলোখিনি ছাবজেক্টৰ ভিতৰত তোমালোকে মেক্সিমাম তিনিটা ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামসমূহ দিব পাৰিবা। গতিকে তোমালোকৰ ইতিমধ্যে এইটো কুৱেশ্যনৰ আনচাৰ ইতিমধ্যে তোমালোকে ডাউটটো মই ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ। এতিয়া নেক্সট কুৱেশ্যন আছিলে যে ছাত্ৰ ছাত্ৰীসকলে সুধি আছিলে যে এই যিটো এক্সাম, সেই এক্সামটোত MCQ টাইপ কুৱেশ্যনে হ'ব নে বেলেগ কুৱেশ্যন বা ডেছক্ৰিপটিভ হ'ব। এতিয়া কথাটো হ'ল যে তোমালোকে যেনেধৰণে মেট্ৰিকৰ পেপাৰখন দিছা তেনে একেটা পেটাৰ্ণতে সেই কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যনসমূহ তেনেধৰণে পেপাৰসমূহ তেনেদৰে কটা হ'ব। এতিয়া পেপাৰসমূহ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে সুধিছিলে যে পেপাৰসমূহত এই যি কম্পাৰ্টমেণ্টেল এক্সাম, সেই এক্সামৰ পেপাৰসমূহ টান হ'বনে ইজি হ'বনে টান হ'ব, এইটো কথা সুধিছিলে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইটোতো ক'ব নোৱাৰি যে পেপাৰখন ইজি হ'ব বা টান হ'ব। গতিকে তোমালোকে এতিয়া যদি তোমালোকে তিনিটা ছাবজেক্ট বা দুটা বা এটা যিয়ে নহওক, যেটা ছাবজেক্টতে তোমালোকে পাছ কৰিবলৈ সক্ষম হোৱা নাই, সেই গোটেইকেইটা ছাবজেক্ট তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়ি থাকিলে আৰু 2 মাহৰ পিছত, হয়তো 2 মাহমানৰ পিছত এই এক্সামটো অনুষ্ঠিত কৰা হ'ব। গতিকে এক্সামটোত তোমালোকে এপিয়াৰ হ'ব পাৰিবা বা তোমালোকে ভাল নম্বৰ পাব পাৰিবা। গতিকে এই যি এক্সাম, সেই এক্সামটো ইজি হয় নে টান হ'ব, এইটোৰ ওপৰত কমেণ্ট কৰি লাভ নাই, কিয়নো তেওঁলোকে পেপাৰ কাটিব। গতিকে এইটো কথা তেওঁলোকে জানিব। আৰু কিন্তু এটা কথা ঠিক যে তোমালোকে যেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলা মেট্ৰিকৰ বাবে, একেটা ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব। এইটো নহয় যে তোমালোকে যি কম্পাৰ্টমেণ্টেল এক্সাম সেইটো কাৰণে তোমালোকে কমকৈ প্ৰিপেয়াৰ কৰিলে হ'ব, সেনেকুৱা নহয়। সকলোখিনি চিলেবাছে তোমালোকে কভাৰ কৰিব লাগিব যদিহে তোমালোকে এই এক্সামটোত এপিয়াৰ কৰিম বুলি ভাবিছা। গতিকে আশা কৰোঁ এই কুৱেশ্যনটোৰ আনচাৰ তোমালোকে ইতিমধ্যে ক্লিয়াৰ হৈছে। আৰু লগতে আৰু এটা কুৱেশ্যন বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সুধি আছিলে যে এক্সামটো হ'ব কেতিয়া। এই এক্সামটো বিশেষকৈ হয়তো তোমালোকৰ এতিয়া এপ্ৰিল, মে', জুন, এই জুনত হয়তো তোমালোকৰ এই যি কম্পাৰ্টমেণ্টেল এক্সাম, সেই এক্সামটো অনুষ্ঠিত কৰা হ'ব পাৰে। এতিয়া অফিচিয়েলি কোনো ধৰণৰ নটিচ এতিয়ালৈকে অহা নাই। যদিহে আহিব তোমালোকক নিশ্চয়কৈ এই চেনেলটোৰ জৰিয়তে পোনপ্ৰথমে তোমালোকে জানিব পাৰিবা। আৰু ইয়াৰ উপৰিও বহুতো ছাত্ৰ ছাত্ৰীৰ কমেণ্ট আছিলে যে তেওঁলোকে মেক্সিমাম তিনিটা ছাবজেক্ট ফেইল কৰিছে বা কেতিয়াবা কিছুমানে তিনিটা ছাবজেক্টতকৈ বেছি, অৰ্থাৎ তেওঁলোকে 5টা ছাবজেক্টতো কিছুমানে ফেইল কৰিছে। এতিয়া যিসকলে 5টা ছাবজেক্টত ফেইল কৰিছে তেওঁলোকৰতো উপায় নাই, তেওঁলোকে এবছৰ ৰৈ আকৌ পিছৰবাৰ তোমালোকে অৰ্থাৎ 2025 যি চন, সেই চনত তোমালোকে মেট্ৰিক পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব। এতিয়া আৰু লগতে যোৱাকালি মই কৈছিলোঁ যে তোমালোকৰ যি মেক্সিমাম মাৰ্কছ, গোটেই পেপাৰকেইখনৰ মাৰ্কছ, টোটেল মাৰ্কছটো 170 হ'ব লাগিব। এতিয়া 170 টোটেল মাৰ্কছ হ'ব লাগিব, কিন্তু বহুতে সুধিছে যে তেওঁলোকৰ মাৰ্কছটো 150 হওক বা কিছুমানৰ 100। তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ৰাইটেৰিয়াটো তোমালোকে ফুলফিল কৰিব পৰা নাই।
অৰ্থাৎ তোমালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সামত এটা ক্ৰাইটেৰিয়া দি দিয়ে যে মেক্সিমাম গোটেইকেইটা ছাবজেক্ট মিলাই ইমানটো মাৰ্কছ হ'ব লাগিব, গতিকে সেইটো কালি ইতিমধ্যে ঘোষণা কৰি মানে মই কৈছিলোঁ যে 170টো তোমালোকে গোটেইখিনি মিলাই মাৰ্কছটো মানে স্ক'ৰ কৰিব লাগিব। এতিয়া যিসকলৰ 170 বা তাতকৈ কম আছে, 170 নাই বা তাতকৈ কম, তেওঁলোকে এই এক্সামটোত এপিয়াৰ হ'ব নোৱাৰিবা। গতিকে তোমালোকে নেক্সট ইয়েৰ ট্ৰাই কৰিব লাগিব আকৌ। গতিকে আজিৰ এই ভিডিঅ'টো এইখিনি টপিকৰ ওপৰতে আছিলে। বহুতখিনি কুৱেশ্যন আছিলে, গোটেইখিনি কুৱেশ্যনৰ আনচাৰ দিয়াটো একেটা ভিডিঅ'তে সম্ভৱ নহয়, বহুতো দীঘলীয়া ভিডিঅ' হ'বগৈ। আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ কমেণ্টসমূহ ইতিমধ্যে মই ৰিপ্লাই দি তেওঁলোকক ৰিপ্লাইটো দিছোঁ, আৰু তেওঁলোকে ইতিমধ্যে নিজৰ নিজৰ আনচাৰসমূহ গম পাইছে। আৰু যদি কিবা তোমালোকৰ ডাউট আছে এই ভিডিঅ'টোত কমেণ্ট কৰা, আৰু মই তোমালোকক নিশ্চয়কৈ আনচাৰ দিবলৈ চেষ্টা কৰিম। যদিহে কমেণ্ট কৰি মানে আনচাৰ দিবলৈ নোৱাৰি, তেনেহ'লে ভিডিঅ'ৰ যোগেদি হ'লেও তোমালোকক মই আনচাৰটো দিবলৈ চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পালা, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিলে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা, যাতে ভৱিষ্যতৰ সকলোখিনি আপডেট তোমালোকে অতি সোনকালে পাব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে ৰিচেকিঙৰ যি ওপৰত তোমালোকে কুৱেশ্যন কৰি আছিলা, গতিকে নেক্সট ভিডিঅ'টো মই ভাবিছোঁ ৰিচেকিঙৰ ওপৰতে দিয়া হ'ব বুলি মই ভাবোঁ, বা দিম বুলি ভাবিছোঁ। এতিয়া তোমালোকে কি কৰা সেইটো কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকৰ কপিসমূহ ৰিচেক কৰাৰ ক্ষেত্ৰত বা তোমালোকে ৰিচেকিং কেনেধৰণে কৰিব পাৰিবা, অনলাইন এপ্লাই কিদৰে কৰিব লাগিব, বা ফিজ কিমান হ'ব, এইটো ক্ষেত্ৰত সকলোখিনি ডিটেইলছ লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম। যদিহে তোমালোকক সেই ভিডিঅ'টো লাগিব, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা যে ৰিচেকিঙৰ ভিডিঅ' লাগে বুলি, তেনেহ'লে মই নিশ্চয়কৈ ইয়াৰ পিছত যিটো ভিডিঅ' আহিব সেইটো ৰিচেকিঙৰ ওপৰতে বনাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।